ওয়েলকাম টু হাই স্কুল ম্যাথমেটিক্স ছাত্রছাত্ৰীসকল আমি নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ সপ্তম অধ্যায় ত্ৰিভুজ পাতি আলোচনা কৰি আছিলো আজি আমি অনুশীলনী 7.3 প্ৰথম কোৱেশ্চনটো আলোচনা কৰিম এটা চিত্ৰ দিয়া আছে চিত্ৰটো কৈছে যে বিসি ভূমিৰ ওপৰত এবিসি আৰু ডিবিসি দুটা বিসি ভূমিৰ একেফালে থকা ত্ৰিভুজ একেফালে আছে ওপৰফালে আছে আৰু এ আৰু ডি এডি সংযোগ কৰি পেলাই বৰ্ধিত কৰি দিলে বেসিক পি বিন্দুত কাটিছে তেতিয়া আমাৰ এবিডি এই ত্ৰিভুজটো এচিডি এই ত্ৰিভুজটোৰ লগত সৰ্বসম বুলি প্ৰমাণ কৰিব লাগে তাৰপিছত এবিপি এই ত্ৰিভুজটো এচিপি এই ত্ৰিভুজৰ লগত অৰ্থাৎ এপি বাহুৱে ভাগ কৰা দুটা ত্ৰিভুজ সৰ্বসম বুলি প্ৰমাণ কৰিব লাগে আৰু এপি এ কোণ এ আৰু কোণ ডি সমদ্বিখণ্ডিত কৰিছে বুলি প্ৰমাণ কৰিব লাগে আৰু এপি বিসিৰ লম্ব সমদ্বিখণ্ডক বুলি প্ৰমাণ কৰিব লাগে এতে লিখি ললো একেভূমি বিসিৰ ওপৰত এবিসি আৰু ডিবিসি দুটা সমদ্বিবাহু ত্ৰিভুজ বৰ্ধিত এডিয়ে এডিক বৰ্ধিত কৰি দিলে বেসিক পি বিন্দুত কাটিছে বেসিক পি বিন্দুত কাটিছে এটো ডি হৈছে পি বিন্দুত কাটিছে বেসিক পি বিন্দুত কাটিছে তাৰ পৰা তোমালোকে লিখিব পাৰা দেখুৱাব লাগে যে বুলি কৈ কোৱেশ্চন কিটা যিকিটা মই প্ৰমাণ কৰি দিছে এটা লিখি লব পাৰা মই কোৱেশ্চনটো দীঘলীয়া কৰা নাই ইয়াত গতিকে এটো লিখা নাই তোমালোকে লিখিব পাৰিবা তো এক নম্বৰ কি হৈছে ত্ৰিভুজ এবিডি আৰু ত্ৰিভুজ এচিডি সৰ্বাংগসম প্ৰমাণ কৰিব লাগে তেতিয়া চোৱা ত্ৰিভুজ এবিডি আৰু ত্ৰিভুজ এচিডি পৰা কি পাম আমি তো প্ৰথম কথা হ'ল যে ত্ৰিভুজ এবিসি সমদ্বিবাহু এবিসি ত্ৰিভুজ সমদ্বিবাহু হলে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু কোন ভূমিডাল নিশ্চয় নহয় ভূমিৰ বাদে বাকি কিটা গতিকে ত্ৰিভুজ এবিসি সমদ্বিবাহু হোৱাৰ কাৰণে এবি বাহুডাল এসি বাহুৰ লগত সমান এবিসি সমদ্বিবাহু ত্ৰিভুজৰ AB ইকুৱেল AC তো তাৰ পৰা আমি এটা সাইড পাই গলো তাৰপিছত DBC টো সমদ্বিবাহু ত্ৰিভুজ DBC সমদ্বিবাহু ত্ৰিভুজৰ কি হৈ গল BD ইকুৱেল টু DC এই BD বাহুডাল DC বাহুৰ লগত সমান DBC সমদ্বিবাহু ত্ৰিভুজৰ তো DBC সমদ্বিবাহু ত্ৰিভুজৰ পৰা আমি কি পালো BD ইকুৱেল টু DC এতিয়া চোৱা আমি সৰ্বসমতাৰ শৰ্ত মতে আমাৰ কি আছিল দুটা বাহু সমান পাই গলো এই বাহুটো ইয়াৰ লগত এটো আমাৰ এটো S বুলি দেখুৱাব পাৰা S মানে সাইডস এটো S তেনেকৈ এটো সাইড দুটা সাইড সমান পালো আৰু AD ডাল কিমান হৈ গল দুটা ত্ৰিভুজতে আছে এই ত্ৰিভুজটো দুটা ত্ৰিভুজতে AD বাহুডাল আছে গতিকে AD হৈছে সাধাৰণ বাহু AD সাধাৰণ বাহু হেতু S শৰ্ত সাইড বাহু গতিকে আমাৰ SSS অৰ্থাৎ বাহু শৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগম হৈ গল therefore ত্ৰিভুজ ABD সৰ্বাংগম ত্ৰিভুজ ACD বাহু শৰ্ত মতে প্ৰথমটো আমাৰ প্ৰমাণ হৈ গল বাহু শৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগম এতিয়া পিছত আমি লিখিম লাষ্টৰ 3 নম্বৰ কোৱেশ্চনটোৰ কাৰণে যেটো দিছে যে এই বাহুটো এই ত্ৰিভুজটো ইয়াৰ লগত যদি সৰ্বাংগম হয় তেনেহলে কি হ'ব এই কোণটো ইয়াৰ লগত সমান হ'ব এই কোণৰ যেটো ভাগ হ'ল গতিকে আমাৰ AP এ কোণে সমদ্বিখণ্ডিত কৰিছে এটো আমি 3 নম্বৰত লিখিম 2 নম্বৰ ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ACP ৰ পৰা এটা ত্ৰিভুজ ABP এই ত্ৰিভুজটো আৰু ACP এই ত্ৰিভুজটোৰ লগত সৰ্বাংগম প্ৰমাণ কৰিব লাগে তাৰ কাৰণে আমি দুটা বস্তু পাই আছো AB বাহু AC বাহুৰ লগত সমান সমদ্বিবাহু ত্ৰিভুজৰ আৰু AP বাহুডাল দুটা ত্ৰিভুজতে আছে AP সাধাৰণ বাহু আৰু কি হ'ব B কোণটো C কোণৰ লগত দেখুৱাব লাগিব সমান কেনেকৈ যে
সমান বাহুৰ আমি পাইছিলোঁ সমান বাহুৰ বিপৰীত কোণবোৰ সমান গতিকে এ বি বাহু যদি এ চিৰ লগত সমান হয় তেতিয়া কি হ'ব এ বি বাহুৰ বিপৰীত কোণ চি আৰু এ চি বাহুৰ বিপৰীত কোণ বি সমান হ'ব গতিকে বাহু চৰ্তমতে ত্ৰিভুজ দুটা সৰ্বসম হ'ব ABC ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজৰ AB ইকুৱেল টু AC সেইটো আমাৰ সাইডছ এটা হৈ গ'ল তাৰপিছত যেহেতু সমান কোণৰ বিপৰীত বাহুবোৰ সমান তো ABC সমদ্বিবাহু ত্ৰিভুজ গতিকে ABC সমদ্বিবাহু ত্ৰিভুজৰ যেহেতু সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান তেতিয়া আমাৰ কি হ'ব AB ইকুৱেল টু AC হ'লে AB বাহুৰ বিপৰীত কোণটো AC বাহুৰ বিপৰীত কোণৰ লগত সমান therefore AB ইকুৱেল AC হ'লে তো তাৰ বিপৰীত কোণবিলাক কি হ'ব এংগল ABC ABP লিখি দিয়া ABP ইকুৱেল টু এংগল ACP সেইটো আমাৰ সাইড এটা হৈ গ'ল আৰু এটো আমাৰ এংগল হ'ল আৰু AP সাধাৰণ বাহু আৰু AP সাধাৰণ বাহু সেইটো আমাৰ এটা সাইড পাই গ'ল সাইড ইকুৱেল পাই গ'ল therefore ত্ৰিভুজ ABP সৰ্বাংগসম ত্ৰিভুজ ACP বাহু কোণ বাহু চৰ্তমতে ত্ৰিভুজ দুটা সৰ্বসম হ'ল 3 নম্বৰ প্ৰমাণটো কৰিব লাগে AP এ কোণ A আৰু কোণ D দুইটাকে সমদ্বিখণ্ডিত কৰিছে গতিকে আমাৰ ABD আমি ACD লগত সৰ্বসম প্ৰমাণ কৰি থৈছো গতিকে ত্ৰিভুজ BAD ইকুৱেল টু DAC অৰ্থাৎ এই কোণটো ইয়াৰ লগত সৰ্বসম হ'ব গতিকে সৰ্বসম হ'লে AD ডাল তাৰ সমদ্বিখণ্ডিত হয় AD মানে AP AD ডালক বঢ়াই দিওঁতে AP পাইছো গতিকে AD জেগাত আমি AP লিখিলে হৈ যাব তেনেকৈ আমাৰ তলৰ ত্ৰিভুজ দুটা এতিয়া আমাৰ এই ত্ৰিভুজটো ইয়াৰ লগত সৰ্বসম প্ৰমাণ কৰিব লাগিব তেতিয়া আমাৰ AP এ এই D বিন্দুকো সমদ্বিখণ্ডিত কৰিছে বুলি ক'ম আমি 1 নম্বৰ প্ৰমাণটোত কৰিছিলো গতিকে যেহেতু ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ ACD ABD আৰু ACD সমান হোৱাৰ কাৰণে কি হৈ গ'ল এংগল BAD ইকুৱেল টু এংগল DAC সৰ্বসম ত্ৰিভুজৰ অনুৰূপ কোণ গতিকে আমাৰ এটো CBCT বুলি লিখি থৈ দিব CBCT মতে আমি এটো পাইছো যে এটো সমান therefore AP এ এংগল A সমদ্বিখণ্ডিত কৰিছে এতিয়া আমি তলৰটো যে AP আমাৰ এংগল D কো সমদ্বিখণ্ডিত কৰিছে হেতু আমি প্ৰমাণ কৰিবৰ কাৰণে তলৰ ত্ৰিভুজ দুটা সৰ্বসম প্ৰমাণ কৰিব লাগিব এতিয়া AP এংগল A সমদ্বিখণ্ডিত কৰিছিল পাই গলো এতিয়া যদি এংগল AP এংগল D কো সমদ্বিখণ্ডিত কৰিছে তেতিয়া আমাৰ DBP আৰু DCP এই ত্ৰিভুজ দুটা সৰ্বসম প্ৰমাণ কৰিব লাগিব তো ত্ৰিভুজ DBC হয়তো DBC সমদ্বিবাহু ত্ৰিভুজ DBP আৰু ত্ৰিভুজ DCP ৰ পৰা কি পাম আমি যেহেতু ত্ৰিভুজ DBC সমদ্বিবাহু এটো সমদ্বিবাহু হোৱাৰ কাৰণে কি হৈ গ'ল আমাৰ BD ইকুৱেল টু DC এটো এটা কন্ডিশন হৈ গ'ল আৰু এংগল DBP ইকুৱেল টু এংগল DCP এটো আমি এংগল পালো দুটা সমান এটা কি সমান হৈ গ'ল যে এটো ব্ৰেকেটত দি দিবা যে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ তো BD ইকুৱেল টু DC হলে তাৰ বিপৰীত কোণ DBP ইকুৱেল টু DCP হ'ব আৰু DP বাহুডাল দুটা ত্ৰিভুজতে আছে DP
সাধাৰণ বাহু হেতু আমি এটা সাইড ইকুৱেল পালো গতিকে SAS অৰ্থাৎ বাহু কোণ বাহু শৰ্তমতে ত্ৰিভুজ দুটা সৰ্বসম হ'ল therefore ত্ৰিভুজ DBP সৰ্বাংগসম ত্ৰিভুজ DCP বাহু কোণ বাহু শৰ্তমতে এটা এই ত্ৰিভুজটো যদি এই ত্ৰিভুজৰ লগত সৰ্বসম হয় তেতিয়া আমাৰ কি হ'ব এই কোণটো ইয়াৰ লগত সমান হ'ল CPCT মতে তেতিয়া আমাৰ কি হ'ব AP এ কোণ দিশ সমদ্বিখণ্ডিত কৰিছে গতিকে এইটো লিখিছে যে BDP angle BDP is equal to angle PDC তেতিয়া আমাৰ AP এ কোণ দিশ সমদ্বিখণ্ডিত কৰিছে therefore angle BDP is equal to angle PDC এটো কিয় সমান হৈ গ'ল এটো CPCT মতে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ কোণ গতিকে যেহেতু এই কোণটো ইয়াৰ লগত কোণ দুটা সমান হৈছে therefore AP এ angle দিশ সমদ্বিখণ্ডিত কৰিছে এতিয়া আগত আমি কৰিলো প্ৰমাণ যে AP এ angle A সমদ্বিখণ্ডিত কৰিছে এতিয়া আমি প্ৰমাণ কৰিলো যে AP এ angle D কো সমদ্বিখণ্ডিত কৰিছে গতিকে আমি AP এ angle A আৰু D দুইকে সমদ্বিখণ্ডিত কৰে বুলি লিখি দিম অৰ্থাৎ AP এ angle A আৰু angle D উভয়কে সমদ্বিখণ্ডিত কৰে হেতু আমাৰ 3 নম্বৰ প্ৰমাণটো হৈ গ'ল 4 নম্বৰতে AP ডাল BC ৰ লম্ব সমদ্বিখণ্ডক বুলি লিখাব লাগে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ কোণৰ মতে কি হ'ব APB কোণটো APC কোণৰ লগত সমান হ'ব গতিকে BPC এটা সৰল কোণ দুটা কোণ এই কোণ আৰু এই কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী গতিকে দুটা কোণৰ যোগফল 180 ডিগ্ৰী আৰু কোণ দুটা যদি সমান হয় তেনে কি 90 90 হ'ল অৰ্থাৎ এটো 90 ডিগ্ৰী হোৱা মানে AP ডাল BC পাৰপেন্ডিকুলাৰ আৰু CPCT মতে আমাৰ কি হ'ব BP PC ও হৈ আছে গতিকে আমাৰ সমদ্বিখণ্ডিতও হয় আৰু লম্বও হয় গতিকে লম্বভাৱে সমদ্বিখণ্ডিত হৈছে তুমি 4 নম্বৰটো এনসাৰ কৰিবলৈ যাওঁতে আমি 2 নম্বৰ সমাধানৰ ওপৰত বেছ কৰি লিখিম যেহেতু ত্ৰিভুজ ABP সৰ্বাংগসম ত্ৰিভুজ ACP ABP আৰু ACP সৰ্বাংগসম তেতিয়া আমাৰ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহু আৰু কোণ সমান গতিকে BP is equal to PC এটো আমাৰ P বিন্দুৱে সমদ্বিখণ্ডিত কৰিলে BC আৰু angle APB is equal to angle APC এই দুইটাৰ ক্ষেত্ৰত আমি কি কৰিম যে এটো CPCT মতে হৈছে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ কোণ আৰু অনুৰূপ বাহু আমি কোণ দুটা সমান পাইছো আৰু কোণ দুটাৰ যোগফল কি হ'ব আৰু angle APB plus angle APC is equal to angle BPC এটো এটা সৰল কোণ BPC এটা BC বাহুৰ ওপৰতে P বিন্দু আছে গতিকে BPC টো সৰল কোণ এতিয়া আকৌ APB APC ৰ লগত সমান গতিকে আমাৰ angle APB plus angle APB আমি APC টো APB ৰ লগত সমান হোৱাৰ কাৰণে APC ৰ জায়গাত আমি APB লিখিলো আৰু BPC সৰল কোণ হৈ যোৱাৰ কাৰণে এটা হৈ গ'ল 180 ডিগ্ৰী this implies twice of angle APB is equal to 180 degree আৰু তেতিয়া আমাৰ angle APB is equal to 180 degree divided by 2 is equal to 90 degree এতিয়া BP is equal to PC হোৱাৰ কাৰণে P বিন্দুৱে BC দ্বিখণ্ডিত কৰিছে আৰু APB is equal to 90 degree হোৱাৰ কাৰণে আমি লিখিম যে লম্বভাৱে সমদ্বিখণ্ডিত কৰিছে therefore APA BC লম্বভাৱে সমদ্বিখণ্ডিত কৰিছে
বা লম্ব সমদ্বিখণ্ডক APBCৰ লম্ব সমদ্বিখণ্ডক বুলি লিখি দিলেও হ'ব তো আজিলৈ ইমানকে দিলোঁ আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিলে চেনেলটো আগবাঢ়ি যাব পাৰিব গতিকে তোমালোকে মাজৰ যেটো চেনেল লগোটো দিয়া আছে লগোটোত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আগৰ ভিডিঅ'বিলাকৰ কাৰণে সোঁহাতৰ প্লেলিষ্টখন ক্লিক কৰিবা আজিলৈ ইমানকে দিলোঁ ধন্যবাদ